মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আলোচনা কৰিম আনন্দৰাম বৰুৱা একাডেমীৰ ক্লাছ 7-ৰ গণিতৰ অনুশীলনী 1-ৰ এৰ 3 নম্বৰ প্ৰশ্নৰ পৰা আলোচনা কৰিম। 3 নম্বৰ প্ৰশ্ন দিছে তলৰ প্ৰতিটো পৰিমেয় সংখ্যাৰে 5টাকৈ সমতুল্য পৰিমেয় সংখ্যা লিখা। 1 নম্বৰত দিছে -1/2, 2 নম্বৰ 3/7, এনেকৈ 5টা দি আছে। এই 5টাৰ আমি 5টাকৈ সমতুল্য পৰিমেয় সংখ্যা লিখিব লাগে। 1 নম্বৰটো চাবা, -1/2 আছে, গতিকে -1/2 এনেকৈ লিখিবা। -1/2 ইয়াত পূৰণ দিবা, একেদিন নকৰিবা, প্ৰথমে 2ৰে আৰম্ভ কৰিবা। তলত 2 দিলে ওপৰতে একে সংখ্যা দিবা, 2 2 গুণ 4 আৰু 1 2 গুণ 2 -2 চাবা। 2 দি 2ক একবাৰ 1 হ'ব, 2 দি 4ক 2বাৰ, মানে আমি এইটো সংখ্যাই পাব লাগিব। এইবাৰ 2ৰে কৰিছোঁ, এইবাৰ কি কৰিবা, -1/2 ইনটু আকৌ 2ৰে কৰিছে, এইবাৰ 3ৰে কৰিবা। একদম সহজ এইকেইটা। 2 3 গুণ 6, ওপৰত 3 1 গুণ 3। আৰু 1/2 আৰু 1/2 আছে 5টা, এনেকৈ 5টা ওলাব। 1 ইনটু 2 ইনটু এইবাৰ 3ৰে কৰিছোঁ, এইবাৰ 4ৰে, তলত 4 দিবা মানে ওপৰতো 4। 2 4 গুণ 8, 1 4 গুণ 4, -4। তাৰপিছত আকৌ -1/2 এইবাৰ 4ৰে কৰিছোঁ, এইবাৰ কি কৰিবা, 5ৰে কৰিবা। তলত হ'ব 10, ওপৰত হ'ব -5। তাৰপিছত -1/2 2 পূৰণ, এইবাৰ 5ৰে কৰিছোঁ, এইবাৰ 6ৰে কৰিবা। তলত 6 দিবা মানে ওপৰতো 6 দিবা। তলত হ'ব 2 6 গুণ 12, ওপৰত -6। গতিকে আমাক 5টা সমতুল্য পৰিমেয় সংখ্যা লিখিব দিছে। এটা পাইছোঁ -2/4, -3/6, -4/8, -5/10 আৰু -6/12। এইকেইটা লিখি দিবা। প্ৰথমটো আমি পাইছিলোঁ -2/3, -3/6, তাৰপিছত -4/8 আৰু এটা হৈছে -5/10 আৰু এটা -6/12। এইটো হৈছে প্ৰথমটোৰ এনচাৰ। 2 নম্বৰ হৈছে 3/7। চাবা, একদম আগৰ নিচিনাই 3 ইনটু 7 ইনটু আগৰ নিচিনা, প্ৰথমে 2ৰে কৰিবা, ওপৰতো 2 দিবা। 7 2 গুণ 14, ওপৰত হ'ব 3 2 গুণ 6। তো সেম একে, এবার 2রে করিবা, এবার কি করবা, 3রে করিবা। তলত 3 দিবা না, উপরত 3 দিবা। 7 3 গুণ 21 আর 3 3 গুণ 9। এবার 3/7, এবার কি করিবা, 4রে করিবা, উপরত 4 দিবা। তল উপরত হবো 12 আর তলত হবো 7 4 গুণ 28। চলো আছে 3/7, 5টা ওলাব লাগে। এবার কি করিবা, 5রে করিবা, উপরত 5 দিবা। তলত হবো 35, উপরত হবো 3 5 গুণ 15। 3/7 আছে, এটো 3 ইনটু 7 ইনটু 5রে করিবা, 6রে করিবা, উপরত 6 দিবা। 3 6 গুণ 18, 7 6 গুণ 42। গতিকে এটা লিখি দিবা। যিকেইটা পাইছোঁ আমি প্ৰথমে 6/14, 3/7-ৰ 5টা সমতুল্য পৰিমেয় সংখ্যা আমি কি কৰিছোঁ, 6/14, তাৰপিছত কিমান পাইছোঁ, 9/21, 12/28, তাৰপিছত পাইছোঁ কিমান, 51/35, 15/35, তাৰপিছত পাইছোঁ 18/42। 3 নম্বৰত দিছে 4/-9। নিচিনাই একদম সহজ। এবাৰ 2ৰে আৰম্ভ কৰিবা। তলত হ'ব 9 2 গুণ 18, -18, ওপৰত হ'ব 4 2 গুণ 8। 4 ইনটু -9, 2ৰে কৰিছোঁ, এবাৰ 3ৰে কৰিবা, ওপৰতো 3 দিবা। তলত 9 3 গুণ 27, -27, ওপৰত 4 3 গুণ 12। তাৰপিছত 4/-9, 3ৰে কৰিছোঁ, এবাৰ কিহেৰে কৰিবা, 4ৰে কৰিবা। 9 4 গুণ 36, ওপৰত হ'ব 4 4 গুণ 16। আছে 3টা হ'ল আৰু এটা আছে, 2টা আছে। 4 -9, এবাৰ 5ৰে কৰিবা, ওপৰত 5 4 5 গুণ কিমান হ'ব, 20, আৰু তলত 9 5 গুণ 45। তাৰপিছত এইবাৰ আছে 4/-9, 5ৰে কৰিছে, এবাৰ 6ৰে কৰিব, ওপৰতো 6 দিবা। 4 6 গুণ 24, তলত হ'ব 9 6 গুণ 54। গতিকে আমি কি পাইলোঁ, 8/8 -18
লিখিবা 8 বাই -18 তাৰপিছত 12 বাই 20 -27 তাৰপিছত 16 বাই 30 -36 তাৰপিছত 20 বাই 45 -45 তাৰপিছত আছে 24 বাই -54 গতিকে ইয়াত আৰু দুটা আছে তোমালোকে দুটা কৰিবা একদম সহজ এনেকৈ বাকীকেইটা কৰিবা বাকী -5 বাই 12 আৰু -3 দুটা কৰিবা তোমালোকে 4 নম্বৰ প্ৰশ্নটো চাবা 4 নম্বৰটো দিছে -3 বাই 8ৰ এটা সমতুল্য পৰিমেয় সংখ্যা লিখা যাৰ হৰটো 32 আমি হৰটো কিমান বনাব লাগে 32 বনাব লাগে গতিকে -3 বাই 8ৰ সমতুল্য পৰিমেয় সংখ্যা লিখিম যাৰ হৰটো কিমান হ'ব 32 আমি হৰটো কিমান বনাব লাগে 32 বনাব লাগে গতিকে -3 আছে তলত 8 আছে 8ৰ লগত আমি হৰটো কোনটো ওপৰৰটো লব তলৰটো হৰ 8ৰ লগত আমি 4 পূৰণ কৰিলে কিমান হ'ব 32 ওপৰতো তলত যিটো সংখ্যা কৰিবা ওপৰতো একেই সংখ্যা কৰিব লাগিব কাৰণ 4 4 কেঞ্চেল হ'লে -3 বাই 8 পাম গতিকে আমি হৰটো কিমান 34 বনাব লাগে সেইকাৰণে আমি তলত 4ৰে পূৰণ কৰিছোঁ গতিকে 8 4 গুণ কিমান 32 ওপৰত 3 4 গুণ 12 -12 গতিকে এনচাৰটো হ'ব -12 বাই 32 এইটো হৈছে 4 নম্বৰটো এনেকৈ তোমালোকে লিখি দিব পাৰিবা -3 বাই 8ৰ সমতুল্য পৰিমেয় সংখ্যাটো হ'ল -12 বাই 30 এইটো হৈছে 1 নম্বৰটোৰ এনচাৰ 2 নম্বৰটো দিছে 5 বাই -17ৰ এটা সমতুল্য পৰিমেয় সংখ্যা লিখা যাৰ লবটো -15 এইবাৰ আমি লবটো -15 বনাব লাগে এইটো চাবা 5 বাই কি আছে -17 আমি হৰটো কিমান বনাব লাগে -15 গতিকে আমি 5ৰ লগত কিমান লব মানে ওপৰতো এইবাৰ ওপৰতো আমি -15 বনাব লাগে গতিকে আমি ইয়াত কি কৰিম 15 বনালে আমি 3ৰে পূৰণ কৰিম যেহেতু আমাক -15 বনাব লাগে গতিকে -3ৰে পূৰণ কৰিম গতিকে তলতো আমি ওপৰত যিটো সংখ্যাৰে কৰিম তলতো একে সংখ্যাৰে কৰিব লাগিব 5 3 গুণ 15 মাইনাছ আছে -15 আমাক লবটো -15 বনাব লাগে তলত হ'ব -7 আছে প্লাছ 17 3 গুণ কিমান 51 এইটো হৈছে আমাৰ 2 নম্বৰটোৰ এনচাৰ 3 নম্বৰটো 4 বাই -7ৰ এটা সমতুল্য পৰিমেয় সংখ্যা লিখা যাৰ হৰটো ধনাত্মক এবাৰ আমি 4 বাই -7ৰ এটা সমতুল্য পৰিমেয় সংখ্যা লিখিব লাগে যাৰ হৰটো কি ধনাত্মক হ'ব লাগিব ইয়াত হৰটো কি ঋণাত্মক হৈ আছে আমি ধনাত্মক বনাব লাগে চাবা -4 বাই 7ৰ আমি হৰটো ধনাত্মক বনাম -7 আছে গতিকে আমি এই -7টো আমি ধনাত্মক এইটো আমি যদি ধনাত্মক বনাওঁ আমি মাইনাছ সংখ্যাৰে পূৰণ কৰিব লাগিব গতিকে -1ৰে পূৰণ কৰোঁ যেহেতু হৰটো ধনাত্মক কৰিব লাগে ওপৰত তলত -1ৰে কৰিছোঁ ওপৰতো -1 তলত চাবা -7 আছে প্লাছ 7 1 গুণ 7 হৰটো কি ধনাত্মক হ'ল আৰু ওপৰত হ'ব 4 1 গুণ 4 -4 গতিকে আমাক অকল হৰটো ধনাত্মক কৰিব দিছে এইকাৰণে আমি হৰটো ধনাত্মক কৰিছোঁ এইটো হৈছে আমাৰ 3 নম্বৰটোৰ এনচাৰ 4 নম্বৰ 5 বাই -6 আৰু 6 বাই 7ৰ প্ৰতিটোৰে একোটাকৈ সমতুল্য পৰিমেয় সংখ্যা ওলোৱা এইবাৰ আমাক 5 বাই -6 আৰু 6 বাই 7ৰ প্ৰতিটোৰে একোটাকৈ কি ওলাব লাগে সমতুল্য পৰিমেয় সংখ্যা ওলাব লাগে গতিকে এইটো চাবা 5 বাই -6 আছে গতিকে এইটো আমি প্ৰতিটো এটা সমতুল্য পৰিমেয় সংখ্যা ল'ম এইটো তোমালোকে -2ৰে পূৰণ কৰিব পাৰিবা বা 2ৰে যিটো সংখ্যাৰে কৰিবা -2ৰে কৰোঁ তেতিয়াহ'লে ওপৰতো -2ৰে পূৰণ কৰিবা তলত হ'ব -7 আছে প্লাছ 6 2 গুণ 12 ওপৰত হ'ব 5 2 গুণ 10 হৈ গ'ল এটা এবাৰ আছে 6 বাই 7 এবাৰ আমি এইটো 2ৰে পূৰণ কৰিলোঁ ওপৰতো 2ৰে 6 2 গুণ 12 7 2 গুণ 14 হৈ গ'ল এনচাৰ গতিকে এটা আছে 4টাৰ সমাধান হৈ গ'ল 5 নম্বৰ প্ৰশ্নত দিছে তলৰ পৰিমেয় সংখ্যাবোৰ প্ৰামাণৱিক ৰূপলৈ নিয়া এবাৰ আমি পৰিমেয় সংখ্যাবোৰ প্ৰামাণৱিক ৰূপলৈ নিব লাগে মনত ৰাখিবা এইবিলাক প্ৰামাণৱিক ৰূপত নিলে এই হৰটো আমি সদায় ধনাত্মকত ৰাখিব লাগিব কাৰণে p বাই কিউটো সদায় ধনাত্মকত নিব লাগিব আৰু ইয়াৰ উৎপাদক যাতে 1 হয় গতিকে আমি এনেকৈ কৰিম চাবা এইটো যিটো ধনাত্মকত আছে এইটো ডাইৰেক্ট কৰিব পাৰিম এইটো 16 বাই 40 এইটো এনেকৈ লিখি ল'বা -60 এই দুটা সংখ্যা কিহেৰে হৰণ যায় আমি হৰণ কৰিব পাৰোঁ গতিকে হৰণ কৰিম চাবা এইটো 4ৰে যায় এইটো 4ৰে যায় এইটো 8ৰে যায় এইটো 8ৰে যায় গতিকে আমি আটাইতকৈ ডাঙৰটোৰে হৰণ কৰিম 8ৰে কৰিম ওপৰতো 8 দিব লাগিব চাবা 8 দি 40ক কেইবাৰ যাব 5 বাৰ 8 দি 16ক কেইবাৰ যাব 2 বাৰ -2 আছে -2 5 এইটো এনচাৰ হৈ গ'ল
এইটো হৈছে পাৰমাণৱিক কোণ তাৰপিছত বা এবাৰ 63 মাইনাছ 35 এবাৰ এই দুটা কিহেৰে হৰণ যায় এইটো হাতেৰে যায় এইটো হাতেৰে যায় গতিকে 7 ওপৰতো হাতেদি 63 কেইবাৰ 9 বাৰ আৰু হাতেদি 35 5 মাইনাছ -5 আনসাৰটো হ'ল -5/9 এবাৰ আছে 8/15 -15 ওপৰত 8 এই চাবা এই দুটা সংখ্যাক একে সংখ্যাৰে আমি কেনচেল কৰিব নোৱাৰোঁ গতিকে আমি এইটো হৰটো অকল ধনাত্মক কৰিলে আমি কি কৰিম -1ৰে পূৰণ কৰিম তেতিয়াহ'লে ওপৰতো -1 দিবা অকল হৰটো আমি ধনাত্মক কৰিম এইটো -1 আছে প্লাছ 15ৰ লগত 1 পূৰণ কৰিলে কিব 15 হ'ব 8 গুণাত -8 হৈ গ'ল এবাৰ আছে -6/-17 -6/-17 এইবাৰো আমি 17টো মৌলিক সংখ্যা গতিকে আমি ডাইৰেক্ট কি কৰিম হৰটো ধনাত্মক কৰিলে -1ৰে পূৰণ কৰিম ওপৰতো -1ৰে পূৰণ কৰিম তলত হ'ব 17ৰ লগত 1 পূৰণ কৰিলে 17 -1 কি হ'ব প্লাছ ওপৰত -1 প্লাছ 6 গুণ 6 তাৰপিছত আছে 18/-12 এইটো আছে 18 তলত আছে -12 এই দুটা কিহেৰে হৰণ যায় 6ৰে হৰণ যায় গতিকে আমি এইটো যেহেতু হৰটো ধনাত্মক কৰিলে আমি কি কৰিম -6ৰে হৰণ কৰিম তেতিয়াহ'লে ওপৰতো কি কৰিব লাগিব -6ৰে হৰণ কৰিব তলত হ'ব 6 দি 12 কিবাৰ 2 বাৰ -1 প্লাছ 2 হৰটো ধনাত্মক হ'ল 6 দি 18 3 বাৰ আৰু মাইনাছ আছে এটা -3/2 গতিকে ইয়াত আৰু তিনিটা গণিত আছে 6 7 8 তোমালোকে এনেকৈ সহজ আটাইকেইটা কৰিবা 6 নম্বৰ পৰম মান ওলোৱা 1 নম্বৰত দিছে -3/4 -1/-4 এনেকৈ কেইটা দি আছে 8টা দি আছে এইটো সবাইকেইটা 6ৰ 1 নম্বৰ দিছে -3/4 মনত ৰাখিবা তোমালোকে এটা কথা পৰম মান কেতিয়াও ঋণাত্মক হ'ব নোৱাৰে গতিকে পৰম মান ওলাব লাগিলে এই -3টো এনেকৈ মডুলাছৰ ভিতৰত লিখিবা তলতটো এনেকৈ লিখিবা বা দুটা মিলি দিব পাৰিবা এইটো এই চিন অহাৰ লগে লগে এই তিনিটো কি ধনাত্মক হ'ব 4টোতো ধনাত্মক আছে এইটো আনচাৰটো হ'ব আমাৰ 3/4 মনত ৰাখিবা পৰম মানত কেতিয়াও ঋণাত্মক থাকিব নোৱাৰে ইয়াতো আছে -1 আছে আৰু তলত আছে -4 এইটো ডাইৰেক্ট কি হ'ব 1/4 ধনাত্মক হৈ গ'ল এইটো আছে -6 গতিকে -6টো মডুলাছৰ ভিতৰত দিলে 6টো কি হ'ব ধনাত্মক হ'ব বা -11/15 এইটো এনেকৈ লিখিবা একেলগে লিখি দিলোঁ দুটা একেলগে লিখিব পাৰিবা ডাইৰেক্ট কি হ'ব 11/15 এইটো আছে 9/-13 একেলগে লিখি দিলোঁ কি হ'ব 9/13 সদায় ধনাত্মকত হয় গতিকে বাকী আৰু দুটা আছে বা যদি আৰু এটা বস্তু মই তোমালোকক কৰি দিছোঁ 6 নম্বৰ গুণ 6 নম্বৰটো যিহেতু ধনাত্মকতে দিয়া আছে 6 নম্বৰটোত আছে 14/15 এইটো গণিতটো দিয়া আছে এইটো মই কৰি দি আছোঁ এইটো চাবা এইটো যিহেতু ধনাত্মকত আছে গতিকে তথাপি এইটো এনেকৈ লিখিব লাগিব 14/15 এইটোৰ এনচাৰ যিখিনি আছে এইখিনি এনচাৰ 14/15 এইখিনিয়ে গতিকে বাকী দুটা আছে 0 0ৰ পৰা মান 0 আৰু এটা আছে 12 মানে 12 হ'ব গতিকে এইকেইটা আছিল 6 নম্বৰৰ প্ৰশ্ন এবাৰ চাবা খালী ঠাই পূৰ কৰা -2/3 ইয়াত কিমান হ'ব আৰু ইয়াত 9 হ'ব লাগিব গতিকে ইয়াত কিমান হ'ব -3 হ'ব লাগিব আছে 3 3 গুণ 9 -9 4 2 গুণ কিমান হ'ব 8 -8 হৈ গ'ল এইটো তাৰপিছত চাবা 2 দি 8 4 বাৰ 4 দি 8 টকাৰ নাযায় এইখিনি হ'ব তাৰপিছত চাবা ইয়াত আছে 3/-5 ইয়াত -3 ইয়াত কিমান দিলে 10 হ'ব -2 দিলে 10 হ'ব আৰু ইয়াত কিমান হ'ব তেতিয়াহ'লে 3 3 গুণ -9 এবাৰ চাবা ইয়াত আছে কিমান 12 গতিকে এইটো চাবা 3 দি 12 4 বাৰ সৰি এইটো চাবা এইটো 6 হ'ব কাৰণ 3 দি 6 একেবাৰে 2 বাৰ এইটো 2 হ'ব লাগে আৰু 3 দি 9 3 বাৰ গতিকে এইটো এনেকৈ হ'ব তাৰমানে আমি এইখিনিয়ে পাব লাগিব যেনেকুৱা 2 দি 4 2 বাৰ 4 আছে -3 3 3 9 আৰু এইটো আমি 9 পাব লাগিব কিন্তু এইটো চাবা আমি গতিকে ইয়াতো কি হ'ব
ইয়াতো কি হ'ব 6 হ'ব কাৰণ 2 দি 6 তিনিবাৰ 3 পাইছোঁ আৰু 2 দি 4 দুইবাৰ গতিকে ইয়াত হ'ব -6 হ'ব এনেকৈ হ'ব চাবা তেতিয়াহ'লে ইয়াতো আমি কিমান পাব লাগিব -5 পাব লাগিব গতিকে 5 হ'ব তাৰপিছত চাবা ইয়াত আমি কিমান দিলে আমি 3 পাম গতিকে ইয়াত আছে 10 যেনেকুৱা 5 2 গুণ 10 এনে কিমান হ'ব 15 হ'ব -15 হ'ব কাৰণ 5 দি 15ক তিনিবাৰ -15 এবাৰ ইয়াত চাবা 6 দি 6 2 গুণ 3 3.5 গুণ 12 তলত হ'ব লাগে 5 দি 15 হ'ব 3 5 গুণ ইয়াত নহয় সৰি ইয়াত 6 হ'ব আৰু ইয়াত হ'ব 20 আৰু ইয়াত হ'ব 15 -15 এইকেইটা আছিল 1 এৰ আটাইকেইটা কুৱেশ্যনৰ সমাধান গতিকে আজিৰ ভিডিঅ'টো এইখিনিয়ে ভিডিঅ'টো লাইক কৰিব চেনেলটো ছাবস্ক্ৰাইব কৰিব থেংক ইউ